মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি আপোনাৰ ওচৰত এটা মনৰ কথা, বহু দিনৰ পৰা পুহি ৰখা মনৰ কথা ব্যক্ত কৰিব খুজিছোঁ। আচলতে মনৰ কথা নহয়, মনৰ ক্ষোভ এটা ব্যক্ত কৰিব খুজিছোঁ। আপুনি যিহেতু ছ'চিয়েল মিডিয়াত অতিকে সক্ৰিয় হৈ থাকে সকলো সময়তে, গতিকে মোৰ এই ক্ষোভখিনিও আপোনাৰ ওচৰত পাওঁতে নিশ্চয় পলম নহ'ব আৰু পাই যাব, তাৰে আশা কৰি এই ভিডিঅ'টো মই বনাব খুজিছোঁ। আপুনি জানে যে পূৰ্বৰ ৰজা মহাৰাজাবিলাকে প্ৰজাৰ সুখ দুখৰ খতিয়ান ল'বলৈ নিজে ছদ্মবেশ ধৰি জনসাধাৰণৰ মাজে মাজে, প্ৰজাগণৰ মাজে মাজে ঘূৰি ফুৰিছিলে। তেওঁলোকৰো পাত্ৰমন্ত্ৰী আছিলে, পাত্ৰমন্ত্ৰীসকলৰ পৰাও তেওঁ যথেষ্ট খবৰ আহৰণ কৰিছিলে, কিন্তু একে আষাৰতে সকলো কথা তেওঁ বিশ্বাসত ল'ব নিশ্চয় তেওঁলোকে পৰা নাছিলে, আৰু সেইকাৰণেই ছদ্মবেশ ধৰি জনসাধাৰণৰ মাজে মাজে ঘূৰি ফুৰিছিলে। তেওঁলোকৰ অভাৱ অভিযোগ, তেওঁলোকৰ মনৰ ক্ষোভ, তেওঁলোকে কি বিচাৰে, তেওঁলোকে কি পাইছে, এই সকলোবোৰ প্ৰত্যক্ষ অভিজ্ঞতা ল'বৰ কাৰণে তেওঁলোকে তেনেধৰণৰ কাৰ্যব্যৱস্থা হাতত লৈছিলে বুলি ক'ব পাৰি। আমি দেখোঁ আপুনিও বহু ক্ষেত্ৰত পাত্ৰমন্ত্ৰীসকলৰ উদ্ধৃতি দিয়ে বিভিন্ন উন্নয়নৰ খতিয়ান আমাৰ আগত দাঙি ধৰে। নাজানো আপুনি ছদ্মবেশ ধৰি আমাৰ মাজত আহেনে নাহে, আহিলেওতো আমাক নকয়, কিন্তু আমি লক্ষ্য কৰিছোঁ যে আপুনি বেছিভাগ পাত্ৰমন্ত্ৰী অৰ্থাৎ আমোলা বিষয়াসকলৰ ওপৰত আপুনি বেছিভাগ নিৰ্ভৰশীল হৈ পৰিছে। আমি যদি কিবা এটা অভিযোগ দিওঁ আপোনাক, লগে লগে আপুনি ডিচিক মাতিব বা বিভাগীয় কাৰোবাক মাতি সুধিব, তথ্য ল'ব, আৰু লগে লগে তেওঁলোকে যি কয় তাকেই আপুনি আমাৰ আগত ব্যক্ত কৰিব। আমাৰ মন ক্ষুণ্ণ হয়, দুখিত হয়, ব্যথিত হয়। উদাহৰণস্বৰূপে আপোনাক কওঁ, কাৰেণ্ট, বিদ্যুৎ যোগান। আপুনি বিশ্বাস কৰে বা নকৰে, মই যিটো অঞ্চলত বাস কৰোঁ, এয়া বাইহাটা চাৰিআলি অঞ্চলৰ পৰা 13 কিলোমিটাৰ উত্তৰৰ এটা অঞ্চল, হৰদত্ত গাঁও পঞ্চায়ত। দিনটোত কিমান বাৰ কাৰেণ্ট যায় তাৰ হিচাপ ৰাখিবৰ উপায় নাই। 10 মিনিট থাকিব, 2 ঘণ্টা নাথাকে, 2 ঘণ্টা থাকিব, লগে লগে আকৌ আধা ঘণ্টাৰ কাৰণে নোহোৱা হৈ থাকিব। কি কাৰণত কাৰেণ্ট যায়, কিয় যায়, কি হৈছে একো জানিবৰ উপায় নাই। ফোন কৰিলেও ফোন নধৰে বিভাগৰ মানুহবিলাকে। মানে এই যুগতো এনে এক ভাগ্য, আমি যেনেকৈ কওঁ ভাগ্যৰ লিখন, ভাগ্য থাকিলে কাৰেণ্ট আহিব, ভাগ্য নাথাকিলে কাৰেণ্ট নাথাকে। ভাত খাবলৈ আমি বহিব নোৱাৰোঁ কাৰেণ্টৰ ভৰসাত, টিপচাকি এটা জ্বলাই ল'ব লাগিব, নহ'লে চাৰ্জিং লাইট এটা জ্বলাই থ'ব লাগিব। আমি কম্পিউটাৰটো চলাই ক'ব নোৱাৰোঁ যে ইমান সময়ত আমি কামখিনি শেষ কৰিম আজি, কাৰেণ্ট কিমান সময়ৰ কাৰণে নোহোৱা হৈ থাকে মাজতে আমি নাজানো। আমি গৰমত পাংখাৰ তলত জিৰণি ল'ব নোৱাৰোঁ হাতত যদি বিচনী এখন নাথাকে। গতিকে এই যুগত আপোনালোকে কৈ আছে 47 চনত বিকশিত ৰাষ্ট্ৰ হ'ব, তাৰ আগৰ অৱস্থা এনেকুৱা নেকি? আজি ইমান স্বাধীনতাৰ 75 বছৰে কাৰেণ্টটো যদি আমি নিয়মীয়াকৈ নাপাওঁ, যিটো আজি মৌলিক প্ৰয়োজন হৈ পৰিছে, ভাত মাছৰ দৰে, খাদ্য বস্ত্ৰ বাসস্থানৰ দৰে মৌলিক প্ৰয়োজন হৈ পৰিছে, বিদ্যুৎ অবিহনে জীৱন যাত্ৰা অচল প্ৰায়। কিন্তু আজি বিদ্যুৎক লৈ, বিদ্যুৎ এইকাৰণেহে আছে যেন আমাক ইনচাল্ট কৰিবৰ কাৰণেহে আছে যেন। ভাত খাই থাকোঁতে যেতিয়া কাৰেণ্টটো গুচি যায় আপুনি কি বুজি পাব, কেনেকুৱা লাগে, মুখত 2 লাঠ মাৰি দিয়া যেন লাগে, ইমান অপমান। গা ধুই থাকোঁতে যেতিয়া চাবোন পানী চকুত ধৰি থাকে, তেতিয়া যেতিয়া চাৱাৰ বন্ধ হৈ যায়, বা পানী তুলিবলৈ আমি যেতিয়া 2 ঘণ্টা 3 ঘণ্টা ৰখিব লাগে গৰমত, আমাৰ কেনেকুৱা লাগি যায়। আমিতো অভ্যস্ত হৈ পৰিছোঁ না তেনেকুৱা লাগে জীৱনত। আমি পাংখা নহ'লে আগতে ঢকুৱাৰ বিচনীৰে আমি শান্তি লৈছিলোঁ, কিন্তু এতিয়াতো আমাৰ অভ্যস্ত হৈ গ'লোঁ না পাংখাত। তেতিয়া গৰমত ঘামি জামি আমি আকৌ সেই বিচনীকে ঘূৰাবলগীয়া হয়, তেতিয়াতো গ্লানি অনুভৱ হ'ব না আমাৰ। আপোনাৰ প্ৰতি আমাৰ ভাল ভাৱ থাকিব জানো তেতিয়া? কিন্তু আপোনাক যদি এই অভিযোগবিলাক দিয়া হয়, লগে লগে আপুনি, মই এতিয়া হৰদত্ত গাঁও পঞ্চায়তৰ পৰা কৈছোঁ নহয়, আপুনি লগে লগে এই ডিচি কামৰূপ বুলি আপুনি মাতিব, ছাৰ বুলি গুচি আহিব ডিচি কামৰূপ। আপুনি হয়নে এই অভিযোগবিলাক, তাত বোলে লাইন নাপায়, তেতিয়া হয়তো ডিচি ক'ব, নহয় ছাৰ এইবিলাক অপজিশ্যনৰ এইবিলাক অপজিশ্যনৰ কথা, এইবিলাক বদনাম কৰা ধান্দা, আপোনাক একদম কাৰেণ্ট নাযায়েই। লগে লগে আপুনি সেই ডিচিৰ কথাকে মান্তি হয় মোক হয়তো আপুনি উত্তৰ দিব, নাই অমুক চনৰ অমুক মাহৰ অমুক তাৰিখৰ পৰা হৰদত্ত গাঁও পঞ্চায়তত কাৰেণ্টেই যোৱা নাই, লাইনেই এনি টাইম লাইন চলি আছে। আমাৰ ভাবিবলৈ আমি কি ভাবিম তেতিয়া, কেনে লাগিব? আমাৰ নিজকে যেন
মানে হয়নে নহয় মোৰ তেনেকুৱা লাগি যাব। এই যে কাৰেণ্ট গৈ থাকে, ভাত খাই থাকোঁতে কাৰেণ্টটো গুচি যায়, তাৰমানে এয়া মিছা নেকি? এয়া যে আমি কম্পিউটাৰ চলাবলৈ লৈ লগে লগে লাইনটো গুচি যায়, এই মিছা নেকি? গতিকে এনেধৰণৰ কথাই আপোনাক কিন্তু অতি সৰু হ'লেও কথাবিলাক কিন্তু সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আপোনাৰ ৰাজনৈতিক জীৱনত। ইয়ে আপোনাক বিপদত মাতিব পাৰে। সকলো ক্ষেত্ৰতে আপুনি আপোনাৰ ৰাজনৈতিক নেতা, পালি নেতা বা আমোলা বিষয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে যেন আমাৰ লাগে। এনেধৰণৰ বহুত কথা আছে। এইটো কিন্তু একেবাৰে সহ্যৰ সীমা পাৰ হৈ গৈছে। মই কৈছোঁ, এয়া যে ভাগ্য, এই যুগতো যদি আমি লাইনক, কাৰেণ্টক আমি ভাগ্য বুলি ধৰিব লাগে, ভাগ্যত আছে যদি কাৰেণ্ট আহিব, ভাগ্যত নাই যদি নাথাকে। এয়া কি সভ্য দেশৰ, উন্নত ৰাষ্ট্ৰৰ আৰম্ভণি নেকি? মই আপোনাৰ শুভাকাংক্ষী। আপোনাক মই বেয়া পাই এইবিলাক কথা কোৱা নাই। আপোনাক ভাল পাওঁ কাৰণে আপোনাৰ ভৱিষ্যত ৰাজনৈতিক জীৱন সুৰক্ষিত হওক, সেই কথাক লৈ আমি উদ্বিগ্ন। কিন্তু এনেকুৱা ধৰণৰ কথাই কিন্তু আপোনাক বিপদত পেলাব। ধন্যবাদ।